চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ। BSc ডাটা ছায়েন্স আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নামৰ দুটা বিষয় অধ্যয়নৰ সুবিধা দিব IIT গুৱাহাটীত। চৰকাৰী বিদ্যালয়ৰ 1000 ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ অধ্যয়নৰ সুবিধা প্ৰদান দিব IIT-য়ে। বিজ্ঞান শাখাত গণিত বিষয়লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব দুয়োটা বিষয়। লগতে ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত 60% নম্বৰ লৈ উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয়। আৰু বিষয় দুটাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভাগীয় কৰ্তৃপক্ষই অনুষ্ঠিত কৰিছে সজাগতা শিবিৰ। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা আয়োজিত সজাগতা শিবিৰত উপস্থিত থাকে বাক্সা জিলা পৰিমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলাম। লগতে সজাগতা অনুষ্ঠানত সঞ্চালনা কৰে বিদ্যালয়খনৰ অধ্যক্ষ বিশ্বজিৎ ডেকাই। আমাৰ সমগ্ৰ শিক্ষা আসাম MD ছাৰৰ পৰা এটা মেছেজ আহিছিল যে এইবেলি গুৱাহাটী IIT-ত 1000 ষ্টুডেণ্টক পঢ়াব। সেইটো কোৰ্চটো হ'ল BSc ইন ডাটা ছায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। এইটো এৱাৰনেছ কেম্পেইন এটা কৰাৰ কাৰণে মই আজি গুৰেশ্বৰ আহিলোঁ। ওচৰে পাঁজৰে যিকেইখন স্কুল আছে চালোঁ। আৰু গুৰেশ্বৰত ইয়াত যিহেতু ছায়েন্স ষ্ট্ৰীম আছে, তামোলপুৰ ডিষ্ট্ৰিক্টত গুৰেশ্বৰ আৰু তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী। এতিয়া তামোলপুৰ হায়াৰ ছেকেণ্ডেৰীতে যাম। আমাৰ ল'ৰা ছোৱালীবিলাকে এই কোৰ্চৰ বিষয়ে ভালকৈ নাজানে। এই কথাখিনি ক'বৰ কাৰণেই আজি ইয়াতে উপস্থিত আছিলোঁ আৰু ছাত্ৰ ছাত্ৰীৰ লগত জনালোঁ। তেওঁলোকেও ইচ্ছুক এইটো কোৰ্চত এডমিশ্যন ল'বৰ কাৰণে। এইটো সমগ্ৰ অল আছাম, অকল বাক্সা ডিষ্ট্ৰিক্ট বুলি নহয়, অল অসমত এইটো আছে। আমাৰ গুৱাহাটী IIT-ত 1000 ষ্টুডেণ্টক পঢ়াব আৰু কোৰ্চ ফি ফ্ৰী। গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ যিমান ল'ৰা ছোৱালী আছে, আমাৰ 3,50,000 ৰুপিজ ফিজ হয়। এই ফিজখিনি গভৰ্ণমেণ্ট ষ্টুডেণ্টৰ কাৰণে ৰেহাই। অকল হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট আৰু ইয়াৰ ক্ৰাইটেৰিয়া হ'ল ছায়েন্স পাছ 12 পাছ হ'ব লাগিব আৰু উইথ মেথামেটিক্স এগ্ৰিগেট 60% মাৰ্কছ থাকিব লাগিব। এইটোৱে ক্ৰাইটেৰিয়া। আপোনালোকৰ মাধ্যমৰ জৰিয়তে এই ল'ৰা ছোৱালীখিনি যাতে এইটো গম পায়, তাকে অনুৰোধ জনালোঁ। এটলিষ্ট ট্ৰাই কৰিম 20-50 জন আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ পৰা ওলাবৰ কাৰণে চেষ্টা কৰিম। কাৰণ MD ছাৰেও আমাক এইটো নিৰ্দেশনা দিছে যে আপোনালোকে ল'ৰা ছোৱালীখিনিক জনাওক। মই নিজে সিদিনা ছানডেও মুছলপুৰ হায়াৰ ছেকেণ্ডেৰীত নিজে প্ৰগ্ৰাম কৰিছোঁ। আজি ইয়াতে দুটা তামোলপুৰ ডিষ্ট্ৰিক্টত দুটা হায়াৰ ছেকেণ্ডেৰীত মই নিজে ভিজিট কৰিম। বেলেগক মই ডিপেণ্ড কৰা নাই। এইকাৰণে মেছেজত দি থ'লে, হোৱাটছএপত দি থ'লে সেইবিলাক সেনেকৈয়ে থাকে। সেইকাৰণে মই নিজে আজি ওলাই আহিছোঁ। ছাডেন ভিজিট বৰখুলি নেহেৰু হায়াৰ ছেকেণ্ডেৰীত গৈছিলোঁ। তাতে কেইবাগৰাকী টিচাৰেও মই 9:30লৈ তাতে আছিলোঁ, দেৰিকৈ আহিছে। তেওঁলোকক শ্ব'কজ ন'টিছ ছাৰ্ভ কৰা হ'ব। তেওঁলোকে কি কাৰণত দেৰি কৰিছে এইটো কাৰণটো জানিম আৰু ইয়াৰ ব্যৱস্থাও লোৱা হ'ব।